বহু অপেক্ষাৰ অন্তত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 অফিচিয়েল এক্সাম ডেট আহি পৰিলে লগতে আসাম পুলিচৰ এসআই কনষ্টেবলৰ অফিচিয়েল এক্সাম ডেট আহি পৰিছে তো মই গোটেইখিনি আপোনালোকক জনাম আজি সিএম স্যাৰ এখন মিটিং পাতিছিলে আৰু এই মিটিঙৰ পিছত অফিচিয়েল আপডেট দিছে যে অফিচিয়েল আপডেটটো একচুয়ালি দিয়া হৈছে চিফ মিনিষ্টাৰ অফ আসামৰ টুইটাৰ হ্যান্ডেলত কি লিখিছে অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হেল্ড আ মিটিং টু ডিসকাস এন্ড ফাইনালাইজ দ্য ফৰ্মেলিটিজ অফ দ্য ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 গোটেইখিনি পঢ়ি যাব আপোনালোকে মই কৈ যাম আৰু ভিডিঅটো গোটেইখিনি বুজিবলৈ চেষ্টা কৰক কি লিখিছে grade 4 as well as the constable and sub inspector in the state police honorable chief minister reviewed all aspects of the recruitment process and emphasized the importance of the maintenance integrity and transparency in the examination procedure কৈছে এই এক্সামৰ ট্ৰান্সপাৰেন্সি খুব ভালদৰে হ'ব লাগে আৰু কোনো ধৰণৰ যাতে খেলমিলি নহয় এই কাৰণে পুলিশ প্ৰশাসনক লৈ আজি মিটিং পাতিছিলে এইখিনি কথাই ইয়ালৈকে গম পালো the recruitment process is scheduled to commence in September that means September মাহত আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হ'ব বুলি আজি official date palo with the primary objective and integrating the component youth from the state in the government position while upholding the highest standard of transparency that means হচ্ছদাত যাতে কোনো ধৰণৰ খেলিমেলি নহয় তাক লৈ মই আপোনালোকক পিকচাৰটো দেখাইছো আজি মিটিঙৰ প্ৰশাসনক লৈ পুলিশ প্ৰশাসনক লৈ আজি মিটিং পাতিছিলে তো সেপ্টেম্বৰ মাহত অফিচিয়েল এক্সাম হ'ব আৰু ইয়াৰ অফিচিয়েল নোটিছটো মই টেলিগ্ৰাম চেনেলত মই দি দিম টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত আপোনালোকে জয়েন কৰি ল'ব আৰু প্ৰিপাৰেচন আমি খুব ধুনীয়াকৈ এতিয়া চলাম আপোনালোকে মেথছৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ চেনেলটো খুব ধুনীয়াকৈ ফলো কৰিব পাৰে 70% মেথছৰ প্ৰিপাৰেচন অলৰেডি কৰাইছো আৰু এতিয়া প্ৰেক্টিছ পেপাৰ মক টেষ্ট গোটেইখিনি মই আনিম এটা কৰি তো খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰাৰ কাৰণে চেনেলটো ফলো কৰি ৰাখক তো আৰু ৰাতি এটা লাইভ আহিম এই লাইভত আৰু গোটেইখিনি কথা আলোচনা কৰিম কেনেদৰে আমি এই সেপ্টেম্বৰ মাহৰ ভিতৰত গোটেই প্ৰিপাৰেচনটো চলাই লৈ যাব পাৰো আৰু যিখিনি কেণ্ডিডেট আমাৰ ভিউৱাৰ্ছ আছে যাতে প্ৰত্যেকে এই চাকৰিটো পাবলৈ সক্ষম হয় আৰু কম সময়ৰ ভিতৰত কিদৰে চাকৰিটো পাব আজি বিশেষ লাইভ এটা কৰিম ৰাতি তো আপোনালোকে সবে লাইভত আহিব বুলি আশা ৰাখিলো তো যিসকলে এতিয়ালৈকে গম পোৱা নাই যে অফিচিয়েল আপডেট সেপ্টেম্বৰ মাহত এক্সাম হ'ব বুলি তেওঁলোকৰ ইনফৰমেশ্যন ফটাফট সোনকালে দি দিয়ক আৰু প্ৰিপাৰেচন আৰম্ভ কৰিবলৈ কৈ দিয়ক তেওঁলোকলৈ যে অফিচিয়েল আপডেট আহি পৰিছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম সেপ্টেম্বৰ মাহত হ'ব লগতে এসআইৰ এক্সামো কিন্তু সেপ্টেম্বৰ মাহত কণ্ডাক্ট কৰা হ'ব তো খুব ভাল লাগিলে আপোনালোকৰ নিউজটো ক'বলৈ পাই তো থ্যাংক ইউ সো মাচ আপোনালোকে টেলিগ্ৰামত আহক টেলিগ্ৰামত মই নোটিছটো দি আছো গোটেইখিনি ডিটেইলছ থ্যাংক ইউ সো মাচ